প্লাষ্টিক মুক্ত শ্লোগানেৰে আজি সমগ্ৰ বিশ্বই পালন কৰিলে বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোপণ কৰিলে এটা সেন্দুৰৰ পুলি। নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গৰ চৰকাৰী বাসভৱনত প্ৰধানমন্ত্ৰীয়ে ৰোপণ কৰে এই সেন্দুৰৰ পুলিটো। 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সৈতে সম্পৰ্ক আছে এই সেন্দুৰৰ পুলিটোৰ। ভাৰত পাকিস্তানৰ যুদ্ধত সাহসিকতাৰ পৰিচয় দিয়া এদল মহিলাই প্ৰধানমন্ত্ৰীক উপহাৰ দিছিল সেন্দুৰৰ পুলিটো। গুজৰাটৰ কোচ ভ্ৰমণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিছিল সেন্দুৰৰ পুলিটো। কুচ্চৰ সাহসী মাতৃ ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে বিশ্ব পৰিৱেশ দিৱসৰ দিনা চৰকাৰী বাসভৱনত ৰোপণ কৰে সেন্দুৰৰ পুলিটো। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সেন্দুৰৰ পুলিটো দেশৰ নাৰী শক্তিৰ সাহস আৰু প্ৰেৰণাৰ শক্তিশালী প্ৰতীক হিচাপে চিহ্নিত হ'ব। পৰম্পৰাগতভাৱে সেন্দুৰ হৈছে হিন্দু মহিলাসকলৰ পবিত্ৰ তিলক। পেহেলগাম আক্ৰমণৰ পাছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা প্ৰত্যাক্ৰমণৰ নামো দিয়া হৈছিল অপাৰেশ্যন সিন্দুৰ। সন্ত্ৰাসবাদীৰ গুলীত নিহত প্ৰতিগৰাকী স্বামীৰ বাবে শিৰৰ সেন্দুৰ মচিবলগীয়া হৈছিল পত্নীসকলে, যাৰ ত্যাগ আৰু শ্বহীদক সন্মান জনোৱা হৈছিল অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে। ইয়াৰ লগতে প্ৰদূষণমুক্ত কৰাৰ লক্ষ্যৰে আজি দিল্লীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে 200খন ইলেক্ট্ৰিক বাছ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।